নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকলকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলা, তোমালোকৰ মাজলৈ আহিছে ৰিজাল্টক লৈ ডাঙৰ ঘোষণা। তো মৰমৰ ষ্টুডেণ্টসকল অহা কাইলৈ যিহেতু 21 এপ্ৰিল তাৰিখে এইচএছৰ ৰিজাল্ট দিব নেকি, তো সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম আৰু ৰিজাল্টৰ আগত তোমালোকে কি কি কাম কৰিব লাগিব সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে ডিটেইলছত লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া। তো মৰমৰ ষ্টুডেণ্টসকল ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত দিছিলে তেওঁলোকৰ ৰিজাল্টসমূহ 21 এপ্ৰিল তাৰিখে ঘোষণা কৰাৰ কথা আছিলে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 7 বিহুৰ পাছতে ঘোষণা কৰিম আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। যিহেতু কৈছিলে যে বিহুৰ আগতে ঘোষণা কৰিব লাগিছিলে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ফলাফলসমূহ, কিন্তু মেট্ৰিকৰ ফলাফলসমূহ বহাগ বিহুৰ আগতে ঘোষণা কৰিলে, কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাসমূহ ৰখি গ'ল। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এতিয়া কেতিয়াকৈ ঘোষণা কৰিব, যিহেতু কৈছিলে যে 21 এপ্ৰিল তাৰিখে ঘোষণা কৰিব, যিহেতু অহা কাইলৈ 21 এপ্ৰিল আহি গ'ল, কিন্তু এতিয়ালৈকে ইমান যা যোগাৰ নাই। যিহেতু 21 এপ্ৰিল তাৰিখে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ যাব পাৰে, যিহেতু কৈছিলে যে শিক্ষা সংসদ অথবা আমাৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰীয়ে কৈছিলে যে হঠাতে ঘোষণা কৰিম আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। গতিকে তোমালোকে অহা কাইলৈ পাই যাব পাৰা আৰু নাপাব পাৰা, কিন্তু এইটো প্ৰায় নিশ্চিত নহয়, এইটো এক্সপেক্টেড মানে এটা সম্ভাৱনা বুলি ক'ব পাৰি। যিহেতু 21 এপ্ৰিল তাৰিখে ৰিজাল্টসমূহ প্ৰায় ঘোষণা কৰা প্ৰায় সম্ভাৱনা আছিলে, কিন্তু 21 এপ্ৰিল যদি ঘোষণা নহয় তেনেহ'লে 30 এপ্ৰিলৰ ভিতৰতে ঘোষণা হ'ব, কিন্তু মে'লৈ নাযায়। যিহেতু মে'ত তোমালোকৰ যি আমাৰ পঞ্চায়ত ইলেকশ্যন আছে, সেইকাৰণে মে'লৈ নাযায়, এপ্ৰিলতে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। আৰু এতিয়া মেইন কথাটো আহিলে তোমালোকে কেইটা ৱেবছাইটৰ যোগেদি ৰিজাল্টসমূহ চাব পাৰিবা। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে ৰিজাল্টসমূহ চাবলৈ হ'লে ক্ৰ'ম ব্ৰাউজাৰত যাবা, প্ৰথমতে চাৰ্চ কৰিবা results.shiksha, 2 নম্বৰতে চাৰ্চ কৰিবা acc.assam.gov.in, 3 নম্বৰত আছে assamresults.in আৰু 4 নম্বৰত আছে indiaresults.in। এইখিনি ৱেবছাইটত তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। নিজৰ এডমিটত যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু যি ৰুল আৰু নং আছে সেইসমূহ বহাই তোমালোকে ক্লিক কৰি দিলে ৰিজাল্টসমূহ আহি যাব। তো ৰিজাল্টটো প্ৰায় ৰাতিপুৱা 10 বজাতে ঘোষণা কৰে প্ৰত্যেকবাৰে, গতিকে তোমালোকে 10 বজাতে পাই যাবা, কিন্তু অহা কাইলৈও ঘোষণা কৰিব পাৰে বা তাৰ পাছতো ঘোষণা কৰিব পাৰে। প্ৰায় নিশ্চিত নহয় যে 21 এপ্ৰিল তাৰিখেই ঘোষণা কৰিব বুলি। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কথাখিনি বুজি পাইছা আৰু সকলোৱে যাতে আছাম ষ্টাডিৰ লগত যুক্ত হৈ থাকে। তো মৰমৰ ষ্টুডেণ্টসকল আৰু তোমালোকে এবাৰ গ্ৰেছ মাৰ্ক কিমান দিব সেইটোতো মই অলৰেডি তোমালোকে ক'লোৱে। যদি তোমালোকে নাই চোৱা ভিডিঅ' তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰা এতিয়াই, আমাৰ চেনেলটোতে আপলোড দিয়া আছে, তোমালোকে তাত চাবা তোমালোকে এবাৰ গ্ৰেছ মাৰ্ক কিমান দিয়া হ'ব। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, তাত আমি লেটেষ্ট আপডেট দি থাকোঁ। তো ডেছক্ৰিপশ্যনতে চবৰ লিংক আছে, তোমালোকে চাবা, আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা আৰু এইটো চেনেল ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।